এই মিয়াসকলৰ কোনো চিহ্ন অসমত থাকিব নোৱাৰে। মিয়া বুলি কোনো চিহ্ন অসমত থাকিব নোৱাৰে। মিয়া বুলি কিয় মিয়াৰ অসমত যিমান মাটি সম্পত্তি আছে গোটেইখিনি মাটি সম্পত্তি আপোনাৰ বাপেকৰ নামত চৰকাৰে নামজাৰি কৰি দিছে নি? যে আপুনি মিয়া চাফা কৰি দিব? হা মুণ্ডাকল জুবিন গাৰ্গে আপোনাক এনে গৰু বুলি কোৱা নাছিলে। একচুৱেলি আপুনি গৰু মন্ত্ৰী হ'ব লাগিছিলে। বুলবগত বিজেপি চৰকাৰে আপোনাক মানুহৰ মন্ত্ৰী বনাই দিছে। গজব বেজতি মুণ্ডাকল এইটো বিতৰ্কিত মন্তব্যত মই পদুত্তৰ দিবই লাগিব। কাৰণ তেখেত অসমৰ এজন দায়িত্বশীল মন্ত্ৰী। অসমৰ এজন দায়িত্বশীল মন্ত্ৰীয়ে যদি এনেকৈ এটা জাতি জনগোষ্ঠীক টাৰ্গেট খুনি কথা ক'ব পাৰে তেতিয়াহ'লে আমি কেতিয়া বহি নাথাকোঁ। বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাবলৈ পাহৰি নাযাব। মই অহাকালি এই বিতৰ্কিত মন্ত্ৰীৰ প্ৰত্যেকটা কথাৰ মই পদুত্তৰ দিম যে তেখেতক জুবিন গাৰ্গে এনেই গৰু বুলি কোৱা নাছিলে। মাথাতো জ্ঞান নাই এজন দায়িত্বশীল মন্ত্ৰী হৈ পিনে সি যেনেকৈ এটা জাতি জনগোষ্ঠীক সি টাৰ্গেট কৰি পিনে কথা কৈছে মই প্ৰত্যেকটা কথাৰ পদুত্তৰ মই বন্ধুসকল অহাকালি ভিডিঅ' আকাৰে দিম। হে আপোনাক কোনে মন্ত্ৰী বনালে? আপুনিতো মন্ত্ৰীৰ যোগ্যই নহয়। হে আপুনি দাদাৰ ফালে কৈছে মানে দাদা যোনফালে আপুনি সেইফালে। মই আপোনাৰ প্ৰত্যেকটা কথাৰ পদুত্তৰ দিম অহাকালি। বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাবলৈ পাহৰি নাযাব। ধন্যবাদ।